অসমৰ বন বিভাগ যিমান ডাঙৰ নহলেও যিমান বৃহৎ বুলি নকলেও এটা বৃহৎ বিফলতাৰ সন্মুখীন হৈছে। এই বন বিভাগে অসমৰ কোনো এটা প্ৰান্তত যদি এজনী হাতী অসুস্থ হৈ পৰি থাকে সেই হাতীক চিকিৎসা দিব নোৱাৰে। সেই হাতীৰ লগত অঘটন হৈ গ'লে এই বন বিভাগে তাক ট্ৰিটমেণ্ট দিব নোৱাৰে আৰু সেই চিকিৎসাৰ অৱহেলাৰ বাবে নুমলীগড়ৰ এখন চাহ বাগিচাত আজি এজনী হাতীৰ মৃত্যু। কোনো এটা NGOৰ পৰা এজন ডক্তৰ গৈ ট্ৰিটমেণ্ট কৰে, কয় একো ডাঙৰ বেমাৰ হোৱা নাই আৰু তাৰে কেইটামান ঘণ্টাৰ পিছত সেই হাতীৰ মৃত্যু। এতিয়া ইয়াৰ বাবে দায়ী কোন? ইয়াৰ বাবে চৰকাৰে উত্তৰ দিবনে নাই? ইয়াৰ বাবে বন বিভাগে দায়িত্ব ল'বলে নাই? বন বিভাগৰ কোনো ডক্তৰ গৈ উপস্থিত নহ'ল, কোনো বিষয়া গৈ উপস্থিত নহ'ল, কোনো এজন DFO গৈ উপস্থিত নহ'ল। আজি এই ভিডিঅ'ত অসমৰ বন বিভাগৰ এটা বৃহৎ বিফলতাৰ কথা এক্সপ'জ কৰিম। কেনেকৈ স্থানীয় লোকৰ ক্ষোভ এই বন বিভাগে শুনা নাই, যাৰ ভুক্তভোগী এই অসমত থকা জীৱ জন্তু হৈছে। এই ভিডিঅ' শেষলৈকে চাওক। নমস্কাৰ, জয় অসম, জয় হিন্দ। মই বয়স ভূঞা এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসমৰ বন বিভাগৰ এটা বৃহৎ বিফলতাৰ কথা আপোনালোকক আজি ক'বলৈ ওলাইছোঁ। বিগত 3 দিন ধৰি এইজনী হাতী, তাইৰ নাম দুৰ্গা, বিগত 3টা দিন ধৰি এই হাতীজনী অসুস্থ হৈ আছে। স্থানীয় লোক বা যিসকলে এই হাতীজনীক চোৱা চিতা কৰিছিল তেওঁলোক বিৰাট টেনশ্যনত আছিল, কিয়নো কি হৈছিল সেয়া তেওঁলোকে ধৰিব পৰা নাই। আজিৰ পৰা কেইটামান মাহ পূৰ্বে ৰেডিঅ' কলাৰ অৰ্থাৎ ডিঙিত GPS ছিষ্টেম লগাই দিয়াৰ পিছতে স্থানীয় লোকে অভিযোগ কৰিছে যে হাতীজনীয়ে নিজৰ দেহাত বেমাৰ হোৱাৰ বহুখিনি হিণ্টছ দি আছিল, বহুখিনি তেওঁলোকে সন্দেহ কৰা আৰম্ভ কৰিছিল। এতিয়া সাধাৰণতে ৰেডিঅ' কলাৰ হ'লে 5, 6, 7 কেজি পৰ্যন্ত ডাঙৰ ট্ৰেকাৰ এটা ডিঙিত লগাই দিয়া হয়, যাৰ পিছত ৰেডিয়েশ্যনৰ কাৰণে টিউমাৰৰ নিচিনা গ্ৰ'থ হোৱাটো ভিজিবল হৈ যায়। স্থানীয় লোকে অভিযোগ কৰা মতে তেনেকুৱা ধৰণৰ ঘটনা দুৰ্গাৰ লগত হৈ আছে। এতিয়া প্ৰশ্নটো হ'ল, দুৰ্গা বিগত 3টা দিন ধৰি অসুস্থ হৈ থকাৰ সময়ত, তেওঁ প্ৰেচাব কৰাৰ সময়ত তেওঁৰ প্ৰেচাবত তেজ ওলাইছিল, গা অসুস্থ হৈ থকাৰ ফলত কোনো খাদ্য গ্ৰহণ কৰিব পৰা নাছিল, ভালকৈ খোজ কাঢ়িব পৰা নাছিল, যাৰ বাবে তেওঁক চিকিৎসাৰ খুবেই দৰকাৰ হৈছিল। 3টা দিন ধৰি এই হাতীজনীৰ ওচৰত বন বিভাগৰ ফালৰ পৰা কোনো বিষয়া গৈ উপস্থিত নহ'ল, কোনো ডক্তৰ গৈ উপস্থিত নহ'ল, DFO জন্তু হেৰাই থাকে। কোনো ধৰণৰ দায়িত্ব নোলোৱাৰ ফলত কাজিৰঙাৰ এটা CWRC বুলি এটা বিশেষ NGOৰ ফালৰ পৰা এছ'চিয়েট হৈ থকা ডক্তৰ গৈ এই হাতীগৰাকী ট্ৰিটমেণ্ট কৰে। এতিয়া এই হাতীজনীৰ যেতিয়া ট্ৰিটমেণ্ট চলে তেওঁ কয় কোনো ধৰণৰ মেজৰ ৰিজনছ নাই, কোনো ধৰণৰ ডাঙৰ ঘটনা হোৱা নাই আৰু তেওঁ ঠিকে আছে, মেডিচিন যদি গুড়ৰ লগত মিলাই খুৱাব পাৰে তেতিয়া হাতীজনী ঠিক হৈ যাব। স্থানীয় লোকে সেই কথাকে সন্তুষ্টি কৰি ৰাখি তেনেকৈ ট্ৰিটমেণ্ট বা চিকিৎসা আগবঢ়াম বুলি ভাবিলে। মনত ৰাখিব, এতিয়ালৈকে বন বিভাগৰ পৰা কোনো অফিচাৰ, কোনো ডক্তৰ গৈ এই হাতীজনীৰ ট্ৰিটমেণ্ট কৰা নাই। স্থানীয় লোকে অভিযোগ কৰা মতে বহুখিনি বিভাগৰ, বিভিন্ন NGOৰ মানুহ গৈ পালে হাতীজনীৰ ফটোখন উঠাই ঘূৰি আহে, কোনো ধৰণৰ ট্ৰিটমেণ্ট, কোনো ধৰণৰ সহায় প্ৰেক্টিকেলি কৰিবলৈ সক্ষম হোৱা নাছিল। এই ট্ৰিটমেণ্ট হোৱাৰ পিছতে আজি ৰাতিপুৱা প্ৰায় 4:30 মান বজাত এই হাতীজনীৰ মৃত্যু হয়। গোলাঘাটৰ নুমলীগড়ৰ দৈগ্ৰং চাহ বাগিচাত এই ঘটনা সংঘটিত হৈছিল। ইয়াৰ পিছতে স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকৰ খং যে ইমান এটা ডাঙৰ ঘটনা হৈ যোৱাৰ পিছত বাৰম্বাৰ আচলতে চৰকাৰ বা বন বিভাগক জনোৱাৰ পিছতো কিয় এজন বিষয়া গৈ উপস্থিত নহ'ল এই হাতীজনীৰ চিকিৎসাৰ বাবে। চিকিৎসাৰ অৱহেলা হোৱাৰ বাবে এই হাতীজনীৰ মৃত্যু হোৱা বুলি স্থানীয় লোকে আজিৰ তাৰিখত এটা অভিযোগ উত্থাপন কৰিছে। এতিয়া প্ৰশ্নটো, স্থানীয় লোকে কোৱা মতে তাতে বালিৰ গাড়ীক প্ৰটেকশ্যন দিবলৈ স্পেচিয়েল ফ'ৰ্চ উপস্থিত থাকে, কিন্তু এজনী হাতীৰ লগত অঘটন হৈ যোৱাৰ লগে লগে তাক ট্ৰিটমেণ্ট, তাক চিকিৎসা দিবলৈ কোনো চিকিৎসকৰ দল উপস্থিত নাথাকে। বন বিভাগৰ কোনো কৰ্মচাৰী, কোনো বিষয়া, DFO এই ঘটনাক গুৰুত্ব সহকাৰে নলয়, যাৰ পিছত এই চিকিৎসাৰ বিফলতা, এই চিকিৎসাৰ অৱহেলাৰ কাৰণে আজি এই হাতীজনীৰ মৃত্যু হৈছে। এয়া প্ৰথমটো ঘটনা নহয়। নুমলীগড়ৰ নিচিনা অঞ্চলত ডাঙৰ ডাঙৰ ড্ৰেইন খান্দাৰ কাৰণে, চাহ বাগিচাত ডাঙৰ ডাঙৰ তাঁৰৰ ফেন্সিং থকাৰ বাবে বিভিন্ন হাতী, বিভিন্ন জন্তু, জীৱ জন্তুৰ মৃত্যু সংঘটিত হৈছে। বন বিভাগে তাক লৈ কোনো ধৰণৰ একশ্যন নলয়। হয়, এয়া এটা বৃহৎ বিভাগ, কিন্তু এটা বৃহৎ বিফল বিভাগ, কিয়নো এই বিভাগৰ অধীনত এনেকৈ হাতীৰ মৃত্যু হৈ যোৱাৰ পিছত সেই হাতীৰ চিকিৎসা কৰা নাই। অসমত বৰ্তমান সময়ত আমি কাজিৰঙাৰ ইক' চেঞ্চিটিভ এৰিয়াৰ কথা পাতি আছোঁ। এই ইক' চেঞ্চিটিভ এৰিয়াক লৈ বিভিন্ন সময়ত প্ৰতিবাদ হৈছে, বিভিন্ন সময়ত এই কথাটোৰ দাবী কৰা হৈছে যে জীৱ জন্তুৱে কোনো ধৰণৰ জিঅ'গ্ৰাফিকেল বৰ্ডাৰ্ছ বুজি নাপায়। তেওঁলোকৰ কাৰণে ৰাজনৈতিক সীমা তেওঁলোকৰ সীমা নহয়, তেওঁলোকৰ ঘৰ সীমাহীন। এই গোটেই বিশ্বখন তেওঁলোকৰ ঘৰ আৰু আচলতে তেওঁলোক আমাৰ ঘৰত নহয়, আমিহে তেওঁলোকৰ ঘৰত সোমাইছোঁ। এতিয়া কাজিৰঙাৰ এই ইক' চেঞ্চিটিভ এৰিয়াৰ এই আন্দোলন চলি থকাৰ সময়ত
নুমলীগড়কে ধৰি অসমৰ বিভিন্ন প্ৰান্তত এনেকৈ মানুহ আৰু জন্তুৰ সংঘাতৰ কাৰণে এনেকুৱা কিছুমান ঘটনা সংঘটিত হৈছে। বন বিভাগৰ ফালৰ পৰা বাৰে বাৰে কোৱা হয় জীৱ জন্তু সুৰক্ষিত ৰাখিম, কিন্তু যদি দুৰ্গাৰ নিচিনা হাতী এজনী 3 দিন ধৰি অসুস্থ হৈ থকাৰ পিছত আমি বন বিভাগৰ ওচৰৰ পৰা আঁতৰি এটা প্ৰাইভেট অৰ্গেনাইজেশ্যন বা NGOৰ পৰা সহায় বিচাৰিব লাগে, তে এয়া এই বন বিভাগৰ বিফলতা নহ'লে আন কি? শেহতীয়াকৈ এটা নতুন বাতৰি যে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধীনত থকা আনন্দ আম্বানীৰ ভান্টাৰা অসমত 3খনকৈ হাতীৰ মেডিকেল স্থাপন কৰাত অসম চৰকাৰক সহায় কৰিব খুজিছে। এতিয়া ইণ্টাৰনেটত ইনষ্টাগ্ৰাম ৰিলাৰ্ছসকলে এটা ইয়াতে ভুৱা বাতৰি প্ৰচাৰ কৰিলে যে আচলতে ভান্টাৰাই আহি হস্পিটেল নিৰ্মাণ কৰিব, কিন্তু প্ৰকৃত তথ্যটো হৈছে ভান্টাৰাই অসম চৰকাৰক সহায় কৰিব খুজিছে যাতে হাতীৰ ট্ৰিটমেণ্টৰ কাৰণে তেনেকুৱা হস্পিটেল থাকে। এয়া প্ৰথমটো ঘটনা নহয়। আজিৰ পৰা কেইটামান মাহ পূৰ্বে এনেকুৱা এটা ঘটনা এই কাজিৰঙাৰ অঞ্চলতে সংঘটিত হৈছিল, যেতিয়া এজনী হাতী কেইবাদিন ধৰি অসুস্থ হৈ পৰি আছিল। বন বিভাগে কোনো ধৰণৰ সহায় কৰিব নোৱাৰিলে, কোনো NGOই সহায় কৰিব নোৱাৰিলে। শেষত ভান্টাৰাৰ পৰা মানুহক ক'বলগীয়া হৈছিল, সেই বাতৰিটো আমি নিজেই কৰিছিলোঁ, সেই হাতীটোক ভান্টাৰালৈকে লৈ গৈ তাতে ট্ৰিটমেণ্ট কৰাৰ পিছত তাতে সেই হাতীজনীৰ মৃত্যু হয়। এয়া প্ৰথম বিফলতাৰ কাহিনী নহয়, কিন্তু এই বিফলতাৰ কাহিনীবোৰ হৈ থকাৰ পিছতো এই চৰকাৰে, এই বিভাগে কোনো যেন শিক্ষাই নলয়। আজি দুৰ্গাৰ লগত এই ঘটনাটোৱে প্ৰথম এটা ডাঙৰ ভূমিকা, এটা ডাঙৰ চৰকাৰী ভূমিকাৰ বিফলতা এটাৰ কথা উদাহৰণ দাঙি ধৰে যে প্ৰথমতে কোনো চিকিৎসকৰ দল নাছিল এজনী অসুস্থ হাতীক ট্ৰিটমেণ্ট কৰিবলৈ। যদি 3 দিন ধৰি এই হাতীজনীয়ে প্ৰেচাবৰ লগত তেজ উলিয়াই আছিল, খানা খোৱা নাছিল, এনেকৈ অসুস্থ হৈ আছিল, আৰু তাৰ ট্ৰিটমেণ্টৰ কাৰণে স্থানীয় লোকে এটা NGOৰ ডক্টৰৰ পৰা সহায় বিচাৰিবলগীয়া হ'ল, তে এয়া এই চৰকাৰৰ, এই বিভাগৰ এটা ডাঙৰ বিফলতা। ইয়াৰ পিছত অসমৰ বন মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াই DFOক অৰ্ডাৰ দিব লাগে যে কি হৈছিল ইয়াৰ তদন্ত হ'ব লাগে। এনেকৈ জীৱ জন্তুৰ মৃত্যু হোৱাৰ পিছত যদি বালিগাড়ীক প্ৰটেকশ্যন দিবলৈ স্পেচিয়েল ফ'ৰ্চ থাকিব পাৰে, তে হাতী এজনীৰ অসুস্থ হোৱাৰ পিছত এদিনত নাহিব পাৰে, দুদিনততো আহক, কিন্তু 3 দিন ধৰি কোনো ধৰণৰ বন বিভাগৰ মানুহ গৈ উপস্থিত নহয়। মৃত্যুৰ পিছত ইনফৰ্ম কৰা হৈছে, তাৰ পিছত চিকিৎসক আহিছে। এয়া বন বিভাগৰ, অসমৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এটা ডাঙৰ বিফলতাৰ এখন ডাঙৰ ছবি। যি আমাৰ চিকিৎসা ব্যৱস্থা আছে, মানে বন্যহস্তী বা পশুপালনৰ যিটো চিকিৎসা ব্যৱস্থা আছে, এই আমাৰ ইয়াত আমি দেখিবলৈ পাইছোঁ কোনো কামৰ ধৰণৰ বা চিকিৎসা আমি দেখিবলৈ পোৱা নাই। আজি হাতীটোৰ লগত আমি 3 দিন দিনে নিশাই লাগি আছিলোঁ, আৰু হাতীটো আপোনাৰ পেচাব কৰোঁতে মানে ব্লিডিং হৈছিলে, আৰু সেই কাৰণে আমি ডক্টৰক আমি ব্যক্তিগতভাৱেও আমি কৈছিলোঁ যে এনেকুৱা কণ্ডিশ্যন কিছুমান হৈছে, তাই খাব নোৱাৰে আৰু জোৰকৈ যাব নোৱাৰে, লেট্ৰিন হোৱা নাই আজি 3 দিনৰ পৰা। তো গতিকে এনেকুৱা মানে তাইৰ লগত এনেকুৱা কিছুমান প্ৰব্লেম আছিলে, আৰু তথাপিতো ডক্টৰে আমাক শেহতীয়াভাৱে যোৱাকালি আমাক ক'লে যে আৰু অলপ ৱেইট কৰক, আৰু তাৰ মানে কিছুমান বস্তু আমাক খুৱাবৰ কাৰণে ক'লে, যেনে ঔটেঙা হওক বা আপোনাৰ গুড় হওক, আৰু গুড়ৰ লগত এটা মেডিচিন খুৱাবলৈও কৈছিলে। আমি লৈ আহিছিলোঁ আজি, কিন্তু দুৰ্ভাগ্যক্ৰমে আমি খুৱাব নাপালোঁ, আৰু সেইধৰণে ডক্টৰে কৈ পেলাই যোৱাকালি আমাৰ মাজৰ পৰা গুচি গ'ল। এটা কথা স্পষ্টকৈ মই ক'ব খোজোঁ, CWF নেকি আছিলে, CWRC তেখেতসকলৰ লগত ট্ৰিটমেণ্টৰ সংক্ৰান্তত বহু দিনৰ পৰাই হাতীৰ লগত আমি থাকোঁ, কিন্তু তেওঁলোকৰ ট্ৰিটমেণ্ট মুঠেই পচন্দ নহয়। তেওঁলোকে দূৰৰ পৰা দেখে, কেমেৰা লৈ পেলাই অকল ট্ৰিটমেণ্ট হয় নেকি? এনেধৰণে ট্ৰিটমেণ্ট চলে নেকি? অকল কেমেৰা লৈ আহিব, ফটো 2-4টা মাৰিব, তাৰপিছত ক'ব যে নহয় এইটো নৰ্মেল আছে। আজি নৰ্মেলৰ ক্ষেত্ৰত দুৰ্গা হেৰাইছে। নিশ্চয়কৈ চাওক, যেনেকৈ প্ৰথম অৱস্থাত এটা সৰু হাতী পোৱালি নলাত পৰি মৰিছিল, তেতিয়াও আমি DFO মহোদয়ক অৱগত কৰিছিলোঁ এই বিষয়ে, আৰু PCCF মহোদয়কো মই হোৱাটছআপ যোগে তেখেতক অৱগত কৰিছিলোঁ এই বিষয়সমূহৰ ওপৰত। কিন্তু তাৰ পিছতো এই যোনসমূহ আমাৰ এই বাগানসমূহত থকা বৃহৎ বৃহৎ নলা আৰু কাটা ফেঞ্চিঙৰ ওপৰত আজি পৰ্যন্ত আপোনাৰ তেওঁলোকৰ বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ হোৱা আমাৰ পৰিলক্ষিত হোৱা নাই। আৰু দ্বিতীয়তে দুৰ্গাৰ ক্ষেত্ৰত, দুৰ্গা অকল আজিৰ পৰা নহয়, তাই প্ৰথমৰ পৰাই, তাই যেতিয়া কলাৰিং হৈছিলে তাৰ পাছৰ পৰাই তাই দেহত আপোনাৰ কিছুমান মানে আপোনাৰ ৰোগৰ ধৰক তেনেকুৱা টিউমাৰ জাতীয় কিছুমান তাইৰ গাত ৰোগ মানে দেখা পোৱা গৈছিলে। আমি চাইছিলোঁ লাষ্ট বুজিছোঁ। ট্ৰিটমেণ্ট গভৰ্ণমেণ্টৰ ফালৰ পৰা হৈছিল নে আপোনালোকৰ ফালৰ পৰা হৈছিলে? আমাৰ ফালৰ পৰা হৈছিল। গভৰ্ণমেণ্টৰ ফালৰ পৰা কোনোবা ৰিপ্ৰেজেণ্টেটিভ আছিল নে ট্ৰিটমেণ্টৰ, হাতীজনী ট্ৰিটমেণ্ট? এই দুদিনত নাছিলে। ইয়াৰ আগতে কেতিয়া আছিলে? ইয়াৰ আগতে আহি থাকে। কেতিয়া আহিছিলে? গভৰ্ণমেণ্টৰ ফালৰ পৰা কোন আহিছিলে? ডক্টৰ কোন আহিছিলে? চাব লাগিব। নাম মনত আছেনে? গভৰ্ণমেণ্টৰ ফালৰ পৰা কোন আহিছিলে? ডক্টৰ বড়ি আহে। তেওঁ লাষ্ট ভিজিট কেতিয়া কৰিছিলে? এসপ্তাহৰ আগত? এইটো চাব লাগিব। মানে এসপ্তাহৰ আগত নাই কৰা, তাতকৈ আগত কৰিছে চাগে। এই কথাৰ পিছত আমি লাজ পাব লাগে। আমি জীৱ জন্তুৰতো ঘৰ ধ্বংস কৰিয়ে আছোঁ,
কিন্তু তাৰ লগতে এনেকুৱা অসুস্থ অসহায় জীৱ জন্তুক সহায়ো কৰিব পৰা নাই আমাৰ লগত কেপেবিলিটিজ থকা বুলি আমি দামভালি মাৰোঁ আমি তাৰে উদাহৰণৰ কথা মানুহৰ ওচৰত ডাঙৰ ডাঙৰ ভাষাত কওঁ কিন্তু প্ৰেক্টিকেলি তাৰে কোনো ধৰণৰ উদাহৰণ আমি দাঙি ধৰিব পৰা নাই আজি দুৰ্গাৰ এই ঘটনাটোৰ পিছত অসমৰ বন মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াক অনুৰোধ কৰিছোঁ এই ঘটনাৰ ওপৰত আপুনি চকু খুলি দিয়ক আপুনি চকু খুলি এই ঘটনাৰ ওপৰত চাওক আৰু কি হৈছে প্ৰকৃততে তথ্য প্ৰকাশ কৰক এগৰাকী এনেকুৱা দুৰ্গাৰ নিচিনা হাতী অসহায় হৈ মৃত্যুৰ সন্মুখীন হ'ব নালাগে কিয়নো চৰকাৰ বা বন বিভাগৰ ফালৰ পৰা চিকিৎসা প্ৰদান কৰা নহ'ল এয়া অতি লজ্জাজনক কথা এই বিভাগৰ এই অঞ্চলৰ বিষয়াসকল DFO এই ঘটনাক লৈ লাজ পাব লাগে পুনৰ এবাৰ এই ভিডিঅ'ৰ জৰিয়তে অসমৰ বন মন্ত্ৰীক অনুৰোধ কৰিছোঁ এনেকুৱা ঘটনা যাতে আৰু নহয় আৰু এনেকুৱা ঘটনাৰ লগতে জীৱ জন্তুৰ জীৱনৰ প্ৰতি বিভাগৰ গাফিলতিৰ বাবে বিভাগৰ বিফলতাৰ বাবে মৃত্যু হোৱাটো অস্বাভাৱিক নহয় এটা লাজ নোহোৱাৰ বিষয় এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ কমেণ্ট ছেকশ্যনত আপোনালোকে ইয়াৰ বিষয়ে কি ভাবে জনাব পাৰে ধন্যবাদ